ডুৰাণ্ড কাপৰ গ্ৰুপ ষ্টেজৰ খেলসমূহ ইতিমধ্যে শেষ হৈছে। শেষৰখন খেল আছিল বড়োলেণ্ড FC ভাৰ্চেছ ITBP FCৰ মাজত আৰু এই খেলখনত বড়োলেণ্ড FC ITBP FCক 4-0 গ'লত পৰাস্ত কৰে আৰু বড়োলেণ্ড FCয়ে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে আৰু 8টা টিমে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে আৰু সেই 8টা টিমৰ নামসমূহ জনাই দিছোঁ। ইমামি ইষ্ট বেংগল, মোহন বাগান SG, জামছেদপুৰ FC, নৰ্থ ইষ্ট ইউনাইটেড FC, বড়োলেণ্ড FC, ইণ্ডিয়ান নেভি FC, শ্বিলং লাজং আৰু ডায়মণ্ড হাৰ্বাৰ। এই 8টা টিমে বৰ্তমান কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে এইবাৰ ডুৰাণ্ড কাপত। আৰু ডুৰাণ্ড কাপৰ কোৱাৰ্টাৰ ফাইনেলসমূহ 16 আগষ্ট আৰু 17 আগষ্টত অনুষ্ঠিত হ'ব আৰু কাৰ কাৰ মাজত অনুষ্ঠিত হ'ব সেই বিষয়ে আমাৰ হাতত আপডেট আহি গৈছে। 16 আগষ্টত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব ইণ্ডিয়ান নেভি ভাৰ্চেছ শ্বিলং লাজঙৰ মাজত। 4টা বজাৰ পৰা আবেলি শ্বিলঙত অনুষ্ঠিত হ'ব মেটচখন। তাৰপিছত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইউনাইটেড ভাৰ্চেছ বড়োলেণ্ড FCৰ মাজত। কোকৰাঝাৰত অনুষ্ঠিত হ'ব 16 আগষ্টত সন্ধিয়া 7টা বজাৰ পৰা। তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব জামছেদপুৰ ভাৰ্চেছ ডায়মণ্ড হাৰ্বাৰ। খেলখন অনুষ্ঠিত হ'ব জামছেদপুৰত 17 আগষ্টত আবেলি 4 বজাৰ পৰা আৰু চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব মোহন বাগান ভাৰ্চেছ ইষ্ট বেংগলৰ মাজত। কলকাতাত অনুষ্ঠিত হ'ব সেইখন 17 আগষ্টত শেষৰখন কোৱাৰ্টাৰ ফাইনেল সন্ধিয়া 7 বজাৰ পৰা। তো 16 আগষ্টত যিখন দ্বিতীয় কোৱাৰ্টাৰ ফাইনেল আছে নৰ্থ ইষ্ট ইউনাইটেড ভাৰ্চেছ বড়োলেণ্ড FC, এই মেটচখন বিগ মেটচ হ'বলৈ গৈ আছে আৰু দুয়োটা দলৰে সমৰ্থক হয় নৰ্থ ইষ্টকো যোৱা 10 বছৰ ধৰি ফ'ল' কৰি আহি আছোঁ আৰু বড়োলেণ্ড FCও আমাৰ অসমৰ দল, গতিকে দুয়োটা দলৰে সমৰ্থক হয়। সেইখন মেটচত কাক সমৰ্থন কৰিম কাক নকৰিম তেনেকুৱা হৈছে। এইবাৰ নৰ্থ ইষ্টতকৈ বেছি মোক কিন্তু বড়োলেণ্ড FC দলটোৱে কিন্তু বেছি ইমপ্ৰেছ কৰিছে আৰু বড়োলেণ্ড FCৰ টিমটোৰ খেল মই বেছি ভাল পাইছোঁ এইবাৰ ডুৰাণ্ড কাপৰ নৰ্থ ইষ্টতকৈ বড়োলেণ্ড FC টিমটোৰ খেল ভাল লাগিছে এইবাৰ। বড়োলেণ্ড FC টিমটোক ছাপোৰ্ট কৰি আহিছোঁ, নৰ্থ ইষ্ট ইউনাইটেড FCকো ছাপোৰ্ট কৰি আহিছোঁ। এতিয়া কোৱাৰ্টাৰ ফাইনেলত দুয়োটা টিমে মুখামুখি হ'ব আৰু এতিয়া কাক সমৰ্থন কৰিম। মোৰ কথাটো হ'ল দুয়োটা টিমৰ প্ৰতি মোৰ সমৰ্থন আছে। দুয়োটা টিমে মইতো বিচাৰিছিলোঁ দুয়োটা টিমেই গৈ ফাইনেল খেলক গৈ, কিন্তু কোৱাৰ্টাৰ ফাইনেলতে যিহেতু মুখামুখি হ'ব গতিকে এটা টিমটো কোৱাৰ্টাৰ ফাইনেলত বাহিৰ হ'বই, বড়োলেণ্ড FC হওক বা নৰ্থ ইষ্ট ইউনাইটেড FC হওক। দুয়োটা টিমৰ সমৰ্থন কৰি মই 50-50 নৰ্থ ইষ্ট আৰু বড়োলেণ্ড দুয়োটা টিমকে 50-50 সমৰ্থন কৰিম। যিটো টিমে ভাল খেলে সেইটো টিমে জয়ী হ'ব, সেইটো টিমে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। গতিকে দুয়োটা টিমলৈকে শুভেচ্ছা থাকিল, দুয়োটা টিমে ভাল খেলক আৰু আগুৱাই যাওক, ছেমি ফাইনেলত প্ৰৱেশ কৰক। বড়োলেণ্ড FC টিমটোৱে এবাৰ ডুৰাণ্ড কাপত নৰ্থ ইষ্টতকৈ ভাল খেলিছে, গতিকে কিবা কাৰণত বড়োলেণ্ড FCয়ে যদি নৰ্থ ইষ্টক হৰুৱাইও দিয়ে মেটচখনত, গতিকে কোনো আচৰিত হ'বলগীয়া কথা নাই। 16 আগষ্ট সন্ধিয়া 7 বজাত অপেক্ষা থাকিল। হাই ভল্টেজ মেচ হ'বলৈ গৈ আছে। আৰু এখন কোৱাৰ্টাৰ ফাইনেল হাই ভল্টেজ মেচ হ'বলৈ গৈ আছে, সেইখন হৈছে মোহন বাগান SG আৰু ইমামি ইষ্ট বেংগলৰ মাজত যিখন মেচ অনুষ্ঠিত হ'ব, কাৰণ দুয়োটাই কলকাতাৰ টিম, গতিকে সেইখনো হাই ভল্টেজ মেচ হ'ব। গতিকে কোৱাৰ্টাৰ ফাইনেলসমূহ চাই ভাল লাগিব। লৈ আহিম সকলোবোৰ খেলৰে আপডেট লৈ আহিম, কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল, ফাইনেল চাই থাকিব। ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে যিসকলে চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।